প্ৰিয় শ্ৰোতাবৃন্দ, আত্ম উপলব্ধি ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে আপোনাক সমাজে বা বিশ্বই কি ৰূপে মনত ৰাখিব, অৰ্থাৎ আপোনাৰ চিনাকি কি হ'ব। ভয় নাখাব। সামান্য দুটা কথা আপুনি মনত ৰাখিলে বুজি পাব প্ৰকৃততে আপুনি কি কৰা উচিত আৰু কি কৰা অনুচিত। বিশ্ব বা সমাজে আপোনাক কিয় মনত ৰাখিব, এই প্ৰশ্নটোৰ উত্তৰত আমি ক'ব পাওঁ, সমাজত বা বিশ্বত দুই ধৰণৰ কৰ্ম সংগঠিত হৈ থাকে। এটা হ'ল সুকৰ্ম আৰু আনটি হ'ল কুকৰ্ম। সুকৰ্ম বুলি কোৱাৰ লগে লগে আমি সকলো ভাল কামৰ সমন্বয়কে বুজি পাওঁ। অন্যহাতে কুকৰ্ম বুলি ক'লে অপকৰ্ম, অনুচিত কৰ্ম, অন্যায়মূলক কৰ্ম, অত্যাচাৰমূলক কৰ্ম, অৰ্থাৎ যিখিনি সমাজৰ প্ৰতিকূল কৰ্ম, জগতৰ প্ৰতিকূল কৰ্ম, পৰিৱেশ পৰিস্থিতিৰ প্ৰতিকূল কৰ্মই হ'ল কুকৰ্ম। আমি সকলো কুকৰ্মক যদি এটা শব্দতে প্ৰকাশ কৰোঁ তেন্তে আমি ইয়াক অপকৰ্ম আখ্যা দিব পাৰোঁ। অপকৰ্ম লগত তিনিটা পক্ষ জড়িত হৈ থাকে। এটা কৰ্তা, অৰ্থাৎ যিসকল ব্যক্তিয়ে বা ব্যক্তি সমষ্টিয়ে অপকৰ্ম সংগঠিত কৰিছে বা অপকৰ্ম সম্পাদন কৰিছে সেয়া পক্ষ। আৰু দ্বিতীয় পক্ষ, যিসকল ব্যক্তি বা ব্যক্তিৰ সমষ্টিয়ে সেই অপকৰ্ম হৈ থকা দেখিও, সংগঠিত হৈ থকা দেখিও নীৰৱে আছে, অৰ্থাৎ নীৰৱ দৰ্শক হিচাপে নিজৰ ভূমিকা গ্ৰহণ কৰিছে সেইসকল। আৰু তৃতীয় পক্ষ, সেই অপকৰ্ম বা অন্যায় কৰ্মৰ বিৰুদ্ধে যিসকল ব্যক্তিয়ে প্ৰতিবাদ কৰিছে, বিৰুদ্ধাচৰণ কৰিছে বা প্ৰতিৰোধৰ বাবে প্ৰয়াস কৰিছে, সেই এটা পক্ষ। এতিয়া আপুনি নিজকে প্ৰশ্ন কৰক, আপোনাক ইতিহাসে কিয় সুঁৱৰিব লাগে বা আপোনাক সমাজে কিয় মনত ৰাখিব লাগে? অপকৰ্ম কৰোঁতাজন অপৰাধী, অপকৰ্ম সহি থকা বা নীৰৱ দৰ্শক হৈ চাই থকা সকলো পৰোক্ষভাৱে অপৰাধীয়ে। আপুনি অপকৰ্ম ৰোধ কৰিব পাৰক নোৱাৰক সেইটো বিচাৰ্য বিষয় নহয়। অন্ততঃ আপুনি অপকৰ্ম সংগঠিত হৈ থকাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে, অপকৰ্মৰ প্ৰতিৰোধৰ বাবে যদি আপোনাৰ সামান্য প্ৰয়োগ কৰে, তেতিয়া দেখিব ইতিহাসে আপোনাক অগ্ৰাধিকাৰ দিব, আপোনাক সদায় মনত ৰাখিব। আমি যদিও সমাজত এটি ক্ষুদ্ৰ ব্যক্তিয়ে সকলো ধৰণৰ অপকৰ্ম ৰোধ বা প্ৰতিৰোধ কৰা ক্ষমতা বা সক্ষমতা নাই, কিন্তু মনত ৰাখিব ইতিহাসত লিপিবদ্ধ তিনি ধৰণৰ শ্ৰেণীৰ মাজত অগ্ৰাধিকাৰ সম্পন্ন শ্ৰেণী হিচাপে আপোনাৰ নাম যদি সূচিত কৰিব বিচাৰে, তেন্তে আপোনাৰ চাৰিওফালে সংগঠিত হৈ থকা প্ৰতিটো অপকৰ্মৰ বিৰুদ্ধে সজোৰে মাত মাতক, প্ৰতিবাদ কৰক। হয়, আপোনাৰ প্ৰতিবাদত সেই কৰ্ম বন্ধ হৈ নাযাবও পাৰে, কিন্তু ইতিহাসৰ পাতত আপোনাৰ নাম লিপিবদ্ধ হৈ থাকিব। ধন্যবাদ।